আমি চিনি পাওঁ প্ৰকৃত প্ৰযোজক পৰিচালক নাট্যকাৰ চিত্ৰনাট্য সংলাপ লিখক বোলছবি সম্পাদক আৰু এগৰাকী জনপ্ৰিয় অভিনেতা ব্ৰজেন বৰা ডাঙৰীয়াক আজি অপৰূপাৰ তৰফৰ পৰা সন্মানিত কৰা হৈছে। ৰণ্ডালী এটা শব্দ ক'ব পাহৰিছা, চবতকৈ ষ্টাইলিছ অভিনেতা বুলি। হয় হয় হয়, সকলোতকৈ অকণ ব্যতিক্ৰম ধৰ্মী সাজ সজ্জা প্ৰজন্মই যাৰ ষ্টাইল অনুসৰণ কৰে। হয়, এতিয়াও সজীৱ হৈ আছে আৰু ইমান সুন্দৰ সাজ আমাৰ এই মঞ্চটো পিন্ধি আহিছে, দেখিয়ে ভাল লগা। মই ব্ৰজেন বৰা ডাঙৰীয়াক দুআষাৰ চমুকৈ ক'বলৈ আৰু এটি সংলাপ ক'বলৈ অনুৰোধ জনাইছোঁ। Brothers and sisters, আচলতে সেইটো মই উল্টাকৈ আজি ক'বলৈ মন গৈছে। বাই ভনীসকল, বাই চাগে নাই, ভনীসকল আৰু ভাইসকল, কাৰণ মই যিমান দূৰ ধাৰণা কৰিছোঁ বয়সৰ ফালৰ পৰা দেই, মনৰ ফালৰ পৰা নহয়, সকলোতকৈ বোধ কৰোঁ মোৰে বয়সটো অলপ বেছি, কিন্তু মনৰ ফালৰ পৰা 16তকৈ মই ইফালে নাযাওঁৱেই। যি কি নহওক, ইংৰাজীত এষাৰ কথা আছে, চাৰ্ভিচ টু দ্য হিউমেনিটি ইজ চাৰ্ভিচ টু গড। মানৱ সেৱা, মাধৱ সেৱা, যিটো এখেতসকলে কৰি আছে। ৰুণা লাইলাক মই পূজা বেছিদিন হোৱা নাই, ইয়াৰ মাজত যদি আছে